খ্ৰীষ্টত বিশ্বাসীসকলৰ বাবে আৰু যিসকলে খ্ৰীষ্টৰ সেৱা কাৰ্য কৰে তেওঁলোকৰ বাবে তাৰণাৰ সন্মুখীন হোৱাটো ঠাট্টাৰ সন্মুখীন হোৱাটো মক হোৱাটো কোনো অজ্ঞাত বিষয় নহয় এয়া এক জ্ঞাত বিষয় এটো কোনো আনকমন বিষয় নহয় বহুত কমন বিষয় কাৰণ এই সকলোৰ বিষয়ে অলৰেডি বাইবেলত বহুবাৰ ভৱিষ্যতবাণী কৰা হৈছে আৰু বাইবেলৰ বিভিন্ন শাস্ত্ৰাংশটো আমি পঢ়িবলৈ পাওঁ ইভেন যীশু খ্ৰীষ্টই কৈছিলে যোহন 15 অধ্যায় 20 পদত যে তেওঁলোকে যদি মোক তাৰণা কৰিলে তোমালোককো কৰিব আৰু আমি দ্বিতীয় তিমথিয় 3 অধ্যায় 12 পদত পঢ়িবলৈ পাওঁ তাত কৈছে পৌলে যে যিসকলে ভক্তিৰে জীৱন যাপন কৰিবলৈ ইচ্ছা কৰে তেওঁবিলাকে তাৰণা পাব কৈছে আৰু আমি বাইবেলৰ বিভিন্ন যি ক্যাৰেক্টাৰসমূহ আছে ভৱিষ্যত বক্তা লোকসকল আছিলে আৰু যিসকলে ঈশ্বৰৰ কাৰ্য কৰিছিলে তেওঁবিলাকৰ জীৱনত আমি চাওঁ বহুত তাৰণাৰ সন্মুখীন হ'বলগীয়া হৈছিল কিন্তু এই সকলোৰ পৰা ঈশ্বৰৰ মহিমা হৈছিলে আৰু তাৰণা যে এক কোনো বহুত মানে দুখৰ বিষয় নহয় আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে কাৰণ তাৰণাৰ পৰা বহু বেনিফিট আছে বুলি কৈছে খ্ৰীষ্টানৰ আৰু এইয়া এক ঈশ্বৰৰ পৰিকল্পনাৰ অংশহে হয় কাৰণ তাৰণাৰ পৰা বহুত ভাল ভাল কথাও হয় আৰু সেই ভাল ভাল কথাবোৰ আজি আমি শিকিম তাৰণাৰ পৰা কি ভাল হ'ব পাৰে সেই কথাবোৰ আজি আমি শিকিম কাৰণ বহুত সময়ত খ্ৰীষ্টানসকলে যেতিয়া যাতনা পায় তাৰণা পায় বহুত দুখী হৈ যায় আৰু বহুত লোকসকলে মন হৰু কৰি তেওঁলোকে ঈশ্বৰৰ পথৰ পৰা আঁতৰি যায় কিন্তু আমি জানিব লাগিব এইয়া ঈশ্বৰৰ পৰিকল্পনাৰ এক অংশহে আৰু যেতিয়া আমি তাৰণাৰ সন্মুখীন হওঁ ঈশ্বৰৰ ৰাজ্য অধিককৈ বাঢ়িব তাৰ বহুতো এক্সাম্পল আছে তাক আমি জানো আমি আজি শিকিম এই তাৰণাৰ পৰা আমাৰ কি কি ভাল হ'ব পাৰে মই ব্ৰুনো অসমীয়া খ্ৰীষ্টান আমাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে আমাৰ চেনেলখন সাবস্ক্ৰাইব কৰিব পাৰে আৰু ফেচবুকত থাকিলে ফলো কৰিব প্ৰেজ দ্য লৰ্ড প্ৰিয়সকল মথি 5 অধ্যায় 10 পদত যীশুখ্ৰীষ্টই চাৰ্মন অন দ্য মাউণ্টত এক্সপ্লেইন কৰিছিলে যে ধাৰ্মিকতাৰ কাৰণে তাৰণা পোৱাবিলাক ধন্য কিয়নো স্বৰ্গৰাজ্য তেওঁবিলাকৰ এক আশীৰ্বাদৰ কাৰণ যিসকলে তাৰণা পায় প্ৰিয়সকল তাৰণাৰ পৰা বহুত বেনিফিট আছে খ্ৰীষ্টানসকলৰ আৰু প্ৰথম যি বেনিফিট হেতু হৈছে আমি খ্ৰীষ্টৰ যি সাফাৰিং যাতনা আছে তাৰ সহভাগী হওঁ তাৰ মানে খ্ৰীষ্টৰ যি যাতনা আছে আমি যদি আমাৰ জীৱনত যাতনা পাইছোঁ তাৰ খ্ৰীষ্টৰ লগত যি তাৰণা আছিল খ্ৰীষ্টৰ সেই তাৰণাৰ সহভাগী হোৱাৰ আমাৰ সৌভাগ্য আমি পাওঁ পৌলে সেই কথাকে এক্সপ্লেইন কৰি ফিলিপিয়া 3 অধ্যায় 8 পৰা 10 পদত কৈছে তেওঁ কৈছে খ্ৰীষ্টত জ্ঞানৰ উত্তমতাৰ কাৰণে তেওঁ সকলো বস্তু খানি যেন মানিছিলে আৰু আমি 10 পদত পঢ়িবলৈ পাওঁ ইয়াত কৈছে তেওঁত আবিখ্ৰীষ্টত হওঁ আৰু কোনোমতে মৃতবিলাকৰ পুনৰুত্থানৰ ভাগী হ'বৰ কাৰণে মই খ্ৰীষ্টৰ মৃত্যুৰ সমৰূপ হৈ তেওঁক আৰু তেওঁৰ পুনৰুত্থানৰ শক্তি আৰু তেওঁৰ দুখ ভোগৰ সহভাগিতা যেন জানিবলৈ পাওঁ তেওঁ কৈছে তেওঁ যেতিয়া যাতনা পায় কষ্ট পায় তেওঁ জানিছিলে যে এই দুখ ভোগ যাতনা এক ভালৰ কাৰণে আৰু সেই দুখ যাতনা খ্ৰীষ্টৰ লগত সহভাগীহে হৈছে কিমান আনন্দৰ বিষয় আমি যে খ্ৰীষ্টৰ লগত আমাৰ যাতনাৰ শ্বেয়াৰ কৰিছোঁ কিমান ডাঙৰ বিষয় খ্ৰীষ্টই আমাৰ লগত শ্বেয়াৰ কৰিছে তেওঁৰ দুখ ভোগ যাতনা তাৰ মানে আমি খ্ৰীষ্টৰ লগত সহভাগিতা কৰিছোঁ যেতিয়া আমি যাতনা পাইছোঁ এয়া এক আনন্দৰ বিষয় নহয়নে ডেফিনেটলি হয় কাৰণ খ্ৰীষ্টৰ লগত আমি সহভাগিতা কৰিছোঁ যেতিয়া ধাৰ্মিকতাৰ কাৰণে আমি তাৰণা পাইছোঁ ধাৰ্মিকতাৰ কাৰণে লোকসকলে আমাক তাৰণা কৰিছে এয়া এক আনন্দৰ বিষয় প্ৰিয়সকল ভাঙি নপৰিব যেতিয়া লোকসকলে আপোনালোকক তাৰণা কৰে ভাঙি নপৰিব যেতিয়া লোকসকলে আপোনাক খ্ৰীষ্টক গ্ৰহণ কৰাৰ কাৰণে তল কৰি চায় ভাঙি নপৰিব যেতিয়া আপুনি খ্ৰীষ্টক গ্ৰহণ কৰাৰ কাৰণে আপোনাৰ ওচৰ চুবুৰীয়াই আপোনাৰ পৰিয়ালবৰ্গই আপোনাক ঠাট্টা কৰে ভাঙি নপৰিব কাৰণ ঈশ্বৰ আপোনাৰ লগত আছে আৰু ঈশ্বৰে আপোনাক কৈছে যে আপুনি ধন্য কিয়নো স্বৰ্গৰাজ্য আপোনালোকৰ প্ৰিয়সকল যাতনাৰ দ্বিতীয় যি বেনিফিট যি ভাল হয় আমাৰ কাৰণে সেই যাতনাৰ বেনিফিট দ্বিতীয়টো হৈছে যে যাতনাই দুখ কষ্টই আমাক সহনশীলতাৰ কথা শিকায় আমাক সহনশীলতা হ'বলৈ শিকায় আৰু আমাক পৰিপক্ক কৰে যাতনাই আমাক মেচুৰ কৰে বুলি বাইবেলে আমাক কয় আমি যেতিয়া জাকবৰ পুস্তক 1 অধ্যায় 2 পৰা 4 পদ পঢ়ো তাত কৈছে যে হে মোৰ ভাইবিলাক তোমালোকে যেতিয়া নানাবিধ পৰীক্ষাত পৰা তেতিয়া তোমালোকৰ বিশ্বাসৰ পৰীক্ষাই যে ধৈৰ্য জন্মায় ইয়াক জানি তাক অতি আনন্দৰ বিষয় যেন মানিবা 3 পদত কৈছে আৰু তোমালোক যেন
একোতে অসম্পূৰ্ণ নহয় সিদ্ধ আৰু সম্পূৰ্ণ হোৱা সিদ্ধ কৰিব আৰু 4 পদত কৈছে এই নিমিত্তে সেই ধৈৰ্য সিদ্ধ কাৰ্য বিশিষ্ট হওক তাৰ মানে যি দুখ কষ্ট যাতনা আমি খ্ৰীষ্টৰ কাৰণে ভুগিবলগীয়া হয় এক বিশ্বাসী হিচাপে ভুগিবলগীয়া হয় সেই দুখ কষ্ট যাতনাই আমাক একচুয়ালি ভিতৰ ফালেদি ফ্ৰম ইনসাইড will make us strong and mature খ্ৰীষ্টত আমাক মেচুৰ কৰিব আমি অধিক বলৱন্ত হ'ম আৰু ঈশ্বৰৰ কাৰ্য হয়তো আমি অধিক বলৱন্ত হৈ কৰিব পাৰিম যেতিয়া দুখ কষ্ট যাতনা আমাৰ জীৱনত আহে ভাল এক্সাম্পল আমি চাবলৈ পাৰো আমি যেতিয়া আমাৰ সাৰাউণ্ডিং চাওঁ স্পেশালি মই এটা উদাহৰণ কৈ দিব বিচাৰিছো যেতিয়া নেকি ওড়িশাৰ কান্দামালত যি ঘটনা হৈছিল যাতনা হৈছিল খ্ৰীষ্টানবিলাকৰ ওপৰত খ্ৰীষ্টানবিলাকক মাৰি মাৰি গুটেই খেদি দিয়া হৈছিল আৰু খ্ৰীষ্টানবিলাকে ভয়ত পলাই যাব লগা হৈছিল জংগলত বহু মাহ ধৰি তেওঁলোকে জংগলৰ বস্তুবোৰ খাবলগীয়া হৈছিল যাতনা হৈছিল খ্ৰীষ্টানবিলাকৰ ওপৰত কিন্তু তাৰ পাছতেই কি হ'ল যাতনা হোৱাৰ পাছত খ্ৰীষ্টানিটি ওড়িশাত বাঢ়িবলৈ আৰম্ভ হৈ গ'ল আৰু আজি সব যত নেকি যাতনা হৈছিল তাতেই ডাঙৰ ডাঙৰ চাৰ্চ আছে প্ৰিয়সকল এইয়া যাতনাই আমাক পৰিপক্ক কৰে অধিক শক্তিশালী কৰে যাতে আমি ঈশ্বৰৰ কাৰ্য অধিক ভালদৰে কৰিব পাৰো আমি আৰ্লি চাৰ্চতো চাবলৈ পাওঁ ইভেন যীশু খ্ৰীষ্ট যেতিয়া স্বৰ্গৰোহণ হ'ল তাৰ পাছত শিষ্যবিলাকে বহুত তাৰণা ভোগ হৈছিল কিন্তু কি হ'ল ঈশ্বৰৰ ৰাজ্য অধিকে বিস্তাৰিত হ'ল শিষ্যবিলাকে বিভিন্ন ঠাইত বিভিন্ন প্ৰচাৰ কাৰ্য আৰম্ভ কৰিলে আৰু আজি গোটেই পৃথিৱীত খ্ৰীষ্টানিটি আছে সেইকাৰণে প্ৰিয়সকল মই কৈছো যে যাতনা কষ্টে আমাৰ জীৱনত কোনো দুখৰ কাৰণ নহয় এয়া এক ভালৰ কাৰণে কাৰণ খ্ৰীষ্টৰ ৰাজ্য অধিক বৃদ্ধি হ'বলগীয়া আছে তাক জানি থওক যাতনাৰ যি তৃতীয় বেনিফিট মই ক'বলৈ বিচাৰিছো হেতু হৈছে যেতিয়া আমাৰ জীৱনত দুখ কষ্ট আহে আমি যাতনা পাওঁ আনৰ পৰা খ্ৰীষ্টক গ্ৰহণ কৰাৰ কাৰণে আমি ঠাট্টা খাবলগীয়া হয় সেই সকলোৰ দ্বাৰা একচুয়ালি আমাক সেই ঠাট্টাবোৰে সেই যাতনাবোৰে আমাক খ্ৰীষ্টত এক কৰাই আমাৰ ইউনিটিটো বঢ়ায় আৰু কি কৰে সেই সকলোৱে ইজনে সিজনক সাপোৰ্ট কৰিবলৈ শিকায় এনকাৰেজ কৰিবলৈ শিকায় এতিয়া বহুতবোৰ ঠাইত যেতিয়া পাৰসিকিউশন হয় যাতনা হয় আপোনালোকে মন কৰিব যে বহুত লোকসকল ইজনে সিজনক সাপোৰ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে আজি যদি কাৰোবাক মোৰ ওপৰত যাতনা হ'ল তেনেহলে লোকবিলাকে জানিব এয়া ঈশ্বৰৰ দাগ হয় এতিয়া হয়তো মোৰ যি বন্ধুৱে মোক জানিব পাৰে কিন্তু আপুনি হয়তো ভাল খ্ৰীষ্টৰ বিশ্বাসী আপুনি হয়তো মোক নাজানিব পাৰে কিন্তু আপুনি যেতিয়া চাব এজন ঈশ্বৰৰ দাখৰ ওপৰত যাতনা হৈছে ডেফিনেটলি দুজন বিশ্বাসী মিলি এক হৈ যাব তাৰ মানে কি হৈছে যাতনাই বিশ্বাসীবিলাকক এক কৰাইছে একত্ৰিত কৰাইছে তেওঁলোকৰ যি মনোবল মন শক্তি তেওঁলোকক এক কৰাই দিয়ে কাৰণ খ্ৰীষ্টত আমি সকলো এক এতিয়া যদি কাৰোবাৰ কোনবা খ্ৰীষ্টৰ ভাইটি ভণ্টিৰ ওপৰত যাতনা হৈছে ডেফিনেটলি আমাৰ মনটো নিজেই ক'ব এয়া খ্ৰীষ্টৰ দাগ হয় আমি এক হ'ব লাগে আমি তেওঁৰ কাৰণে কিবা এটা কৰিব লাগে বিশ্বাসীবিলাকৰ মাজত ইউনিটি বঢ়াই দিয়ে তাৰ পাছত কি হয় ইজনে সিজনক আমি সাপোৰ্ট কৰিবলৈ আৰম্ভ কৰি দিওঁ আজিকালি সোশ্যাল মিডিয়াৰ যুগ হয় আমি ইজনে সিজনৰ লগত বাৰ্তালাপ আৰম্ভ কৰোঁ সাপোৰ্ট ইজনে সিজনক এনকাৰেজ কৰোঁ এনেকা হ'ব নালাগে এনেকা হ'ব লাগে যদিও আমি চিনি নাপাওঁ কাৰোবাক আমাৰ মাজত এটা গভীৰ সম্পৰ্ক হৈ যায় তাৰ মানে পাৰসিকিউশনে আমাক কি কৰিছে তাৰ মানে যাতনাই আমাক কি কৰিছে আমাক এক কৰাই আছে ইনডাইৰেক্টলি আমি গম পোৱা নাই কিন্তু ইনডাইৰেক্টলি যাতনাই আমাক এক কৰাই আছে আমাৰ ইউনিটি বঢ়াই আছে আমি ইজনক সাপোৰ্ট কৰিবলৈ শিকিছো যেতিয়ালৈকে এইবোৰ আমাৰ জীৱনত নহব তেতিয়ালৈকে আমি ইজন সিজনক হয়তো জানি পোৱা নাছিলো বা নাজানিছিলো বা আমি গম নাপাওঁ কিন্তু আমি চাব লাগিব ইয়াত যে যেতিয়া যাতনা হৈছে তেতিয়া আমি একগোট হৈ আছো এটা কৰি কিনে এই ভাল খবৰ নহয় নে যেতিয়া আমি ইজন সিজনৰ কথা বাৰ্তালাপ আৰম্ভ কৰিছো ইজন সিজনক সাপোৰ্ট কৰিবলৈ আৰম্ভ কৰিছো এয়া এক সুখবৰ নহয় নে ডেফিনেটলি হয় খ্ৰীষ্টৰ যি বিশ্বাসীসকল আছে তেওঁলোকৰ কাৰণে সুখবৰ কাৰণ এয়া খ্ৰীষ্টত এক কৰাইছে আমাৰ ইউনিটটো ষ্ট্ৰেংথেন কৰাইছে প্ৰিয়সকল সেইকাৰণে আমি মন কৰিবলগীয়া যে যেতিয়া আমি দুখ কষ্ট যাতনা খ্ৰীষ্টৰ কাৰণে ভোগ কৰিবলগীয়া হয় হেয়া আমি কোনো দুখৰ কাৰণ নহয় পুনৰাই কৈছো মই কোনো ধৰণৰ বেজাৰ পোৱাৰ বিষয় নহয় এয়া এক সৌভাগ্য বুলি ক'ব লাগিব কাৰণ আমি খ্ৰীষ্টৰ দুখত সহভাগী হৈছো তেওঁ যি যাতনা পাইছিল তাত আমি সহভাগী হৈছো আৰু আমি ইজনে সিজনক সাপোৰ্ট কৰিবলৈ শিকিছো ইজনে সিজনৰ লগত বাৰ্তালাপ এনকাৰেজ কৰিবলৈ শিকিছো ইজনে সিজনক উৎসাহ দিবলৈ শিকিছো আৰু এই যাতনাই আমাক ভিতৰে পৰিপক্ক কৰাইছে আমাক অধিক শক্তিশালী কৰিছে
কাৰণ য'তেই যাতনা হয় তাতেই খ্ৰীষ্টৰ অধিক কৰ্ম আৰম্ভ হয়। এয়া খ্ৰীষ্টৰ আৰু ঈশ্বৰৰ প্লানৰ অংশহে। প্ৰিয়সকল, এই সকলোৰ মাজতে মন কৰিবলগীয়া যে যেতিয়া আমাৰ ওপৰত যাতনা আহে, কষ্ট আহে, আমি ঠাট্টা খাবলগীয়া হয়, তেতিয়া আমাক প্ৰাৰ্থনাত অধিক বলৱন্ত হোৱা প্ৰয়োজন। কাৰণ বাইবেলে আমাক শিকায় প্ৰাৰ্থনা কৰিবৰ কাৰণে যিকোনো পৰিস্থিতিত, সেইটো দুখ হওক, কষ্ট হওক, যিকোনো সমস্যাত আমাক প্ৰাৰ্থনাত থাকিব লাগে। কাৰণ আমি বাইবেলত পাওঁ পৌলে যেতিয়া মিনিষ্ট্ৰি আৰম্ভ কৰিছিলে বহুত ঠাট্টা খাবলগীয়া হৈছিলে, ইভেন জেলত যাবলগীয়া হৈছিলে, বহুত কষ্ট, বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে, কিন্তু তেওঁ মিনিষ্ট্ৰি কেতিয়াও শেষ কৰা নাছিলে। তেওঁ মিনিষ্ট্ৰিত আৰু বলৱন্ত হৈছিলে, খ্ৰীষ্টৰ সুবাৰ্তা বিলাবৰ কাৰণে অধিক তেওঁ শক্তি পাইছিলে। সেইকাৰণে প্ৰিয়সকল, এটা যি উদাহৰণ ৰাখি থৈ গৈছে, আমি চাবলৈ পাওঁ যে যেতিয়াই খ্ৰীষ্টানিটিৰ ওপৰত যাতনা আহে তেতিয়াই খ্ৰীষ্টিয়ানসকল যিসকলে খ্ৰীষ্টত বিশ্বাস কৰে অধিক বলৱন্ত হয়, ঈশ্বৰৰ ৰাজ্য আৰু অধিক বাঢ়ে। এয়া ঈশ্বৰৰ পৰিকল্পনাৰ অংশ। মই বিশ্বাস কৰিছোঁ এই বাৰ্তাৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হৈছে। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।